বিগত 2টা দিন ধৰি আহি থকা মুখলধাৰ বৰষুণৰ পিছতে এক প্ৰকাৰে মহানগৰবাসী জলবন্দী হ'বলগীয়া হৈছে আৰু আনফালে যদি ক'বলৈ যাওঁ পাহাৰৰ বিভিন্ন অঞ্চলত ভূমিস্খলন হৈ প্ৰায় 5জনকৈ লোকৰ মৃত্যু ইতিমধ্যে হোৱাৰ খবৰ পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ মুন্দাৰ চপাইডাঙৰ দৈমুগুৰি অঞ্চলত আৰু এই দৈমুগুৰি অঞ্চলত যোৱাকালি বিয়লিৰ ভাগত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰে 3জনকৈ লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছে আৰু মই পোনে পোনে এই দৃশ্যসমূহ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাম যে এনেদৰে যি বুন্দা চপাইডাঙৰ যি দৈমুগুৰি অঞ্চল আছে এই দৈমুগুৰি অঞ্চলৰ এটা বাসগৃহ জানিব পৰা মতে এই বাসগৃহটো প্ৰায় 3 মাহ আগতে তেওঁলোকে এটা নিৰ্মাণ কৰিছিল আৰু এই বাসগৃহত তেওঁলোকে 3 মাহ থাকিছিল ইয়াত আছে 3 মাহ ধৰি তেওঁলোকে আছে আৰু হঠাৎ যোৱাকালি যিহেতুকে বৰষুণ অব্যাহত আছে মুখলধাৰ বৰষুণ অব্যাহত তাৰ পিছতে পাহাৰৰ এটা বৃহৎ ৰঙামাটিৰ অংশ খহি আহিছিল আৰু বিছনাত শুই থকা অৱস্থাত মাতৃ প্ৰণম গোস্বামী আৰু কন্যা নীলিমা গোস্বামী তেওঁলোকক ভাগিনীয়েক ৰঞ্জিতা বড়ো তিনিগৰাকীয়ে এই ঘৰটোৰ ভিতৰত বিছনাত তেওঁলোকে শুই আছিল আৰু হঠাতে পাহাৰৰ ৰঙামাটিৰ এটা বৃহৎ অংশ খহি অহাৰ পিছতে তেওঁলোকে সম্পূৰ্ণৰূপে ৰঙামাটিত পোত খাই গৈছিল মই এই দৃশ্যসমূহ দেখুৱাইছোঁ কেনেদৰে ঘৰৰ যি সম্পূৰ্ণ আচবাবসমূহ আছে কাপোৰ কানিসমূহ আছে সম্পূৰ্ণৰূপে ৰঙামাটিত পোত খাই গৈছে মুঠতে ক'ব লাগিব ঘৰৰ কোনো আচবাব নাই বা ঘৰটোৰ আধাতকৈ বেছি অংশ 90% বুলি ক'ব লাগিব আধাতকৈ বেছি অংশ 90% প্ৰায় ৰঙামাটিত পোত খাইছে আৰু ক'ব লাগিব যে বিভিন্ন সময়ত কিন্তু যদিও চৰকাৰ প্ৰশাসনে এনেদৰে বিপদসংকুল অঞ্চলবিলাকত থকা লোকক তেওঁলোকে কিন্তু জাননী দিয়ে তেওঁলোকে নিৰ্দেশ প্ৰেৰণ কৰে যে এই স্থান তেওঁলোকে এৰি কিনে অন্য স্থললৈ স্থানান্তৰ হ'ব লাগে যিহেতুকে বাৰিষা কাল বা বৰষুণ বেছিকৈ দিলে পাহাৰৰ মাটিবিলাক কোমল হৈ যায় আৰু মাটি খহি অহাৰ যি সম্ভাৱনা প্ৰকট হৈ পৰে আৰু তাৰপিছতে কিন্তু পূৰ্বতেও ক'ব লাগিব যে পূৰ্বতেও এনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত হৈছে বহু লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে কিন্তু তাৰপিছতো কিন্তু একাংশ লোকে এনেদৰে তেওঁলোকে বিপদসংকুলভাৱে থকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু যোৱাকালিও সেই অনুৰূপ ঘটনা সংঘটিত হ'ল 3গৰাকীকৈ দুগৰাকী শিশু আৰু এগৰাকী মহিলাই কৰুণ মৃত্যু সাৱটিবলগীয়া হ'ল আৰু এটা কথা উল্লেখ কৰিবলৈ যোৱাকালি বিয়লিৰ ভাগত যেতিয়া ঘটনাটো সংঘটিত হৈছিল তাৰপিছতে এক হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু জনাইছে যে পাহাৰৰ এটা দুৰ্গম অঞ্চলত তেওঁলোকে বসবাস কৰি থাকে প্ৰায় যদি ক'বলৈ যাওঁ বুন্দাৰ পৰা প্ৰায় 3 কিলোমিটাৰ পাহাৰৰ উচ্চতাত উঠি আহিবলগীয়া হয় ৰঙামাটিৰে আৱৰি থকা এটা অঞ্চল কোনো বাটপথ সুচল ব্যৱস্থা নাই যদিও বা ইয়াতে বিদ্যুতৰ ব্যৱস্থা আছে যদিও বাটপথৰ কোনো সুচল ব্যৱস্থা নাই কিন্তু বিপদসংকুলভাৱে এনেদৰে লোকসকল ইয়াতে বসবাস কৰে মই ভিতৰভাগৰ দৃশ্য যদি সম্ভৱ হয় পুনৰবাৰ মই ভিতৰভাগৰ দৃশ্যসমূহ দেখুৱাম তেওঁলোকে বিপদসংকুলভাৱে বসবাস কৰে আৰু ক'ব লাগিব যোৱাকালি বিয়লিৰ ভাগত তেওঁলোকে বিছনাত শুই থকা অৱস্থাত হঠাৎ পাহাৰৰ মাটি যি খহি আহিছিল তাৰপিছত হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল স্থানীয় একাংশ লোক আহিছিল আহি কিনে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও এগৰাকী ৰঞ্জিতা বড়ো নামৰ যি কন্যা আছিল সেই কণমানিগৰাকী থিতাতে মৃত্যুমুখত পৰিছিল আৰু আন দুগৰাকী প্ৰণম গোস্বামী আৰু তেওঁৰ কন্যা নীলিমা গোস্বামীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছিল কিন্তু ক'ব লাগিব বাৰম্বাৰ এটা কথাই কৈ আছোঁ যে বিপদসংকুলভাৱে একাংশ লোকে এনেদৰে পাহাৰৰ মাটি কাটি ঘৰ সাজাৰ পিছতে ঘৰ সজাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিহে সকলোবোৰ লোক সজাগ নহয় সচেতন নহয় কিন্তু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকিব আৰু তাৰ মাজতে এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰ প্ৰশাসনে যদিও বা সজাগ কৰে কিন্তু সজাগ কৰি তেওঁলোকে দায়িত্ব সামৰে আৰু যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ থাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ